নমস্কাৰ প্ৰিয় বন্ধুসকল সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। আজি মাঘ মাহৰ 1 তাৰিখ। আজি যিহেতু ৰাতিপুৱাই মেজি জ্বলাই আমাৰ নামঘৰটো এনেধৰণে মেজিৰ পৰ্ব এটা পৰম্পৰা আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ এয়া দেখিছেনে সুন্দৰকৈ আমাৰ ৰাইজ গোট খাইছে। সকলোৱে যি জাতীয় পোছাক পিন্ধি আহিছে নামঘৰলৈ আৰু নামঘৰৰ কাষতে এয়া আমাৰ মেজি জ্বলোৱাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। সকলো ৰাইজ গোট খাই অগ্নি দেৱতাক সেৱা কৰিছে যাতে বছৰটো সকলোৰে কুশলে যায় আৰু লগতে নাম অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে। নামঘৰত নাম প্ৰসংগ হোৱাৰ পিছতে প্ৰসাদ বিতৰণ হ'ব আৰু এইদৰে আমাৰ পৰম্পৰা ৰক্ষা কৰি চলা হৈছে। আমাৰ আজু ককাৰ দিনৰ পৰা এই নামঘৰ ভাগি আছিলে। প্ৰথম অৱস্থাত নামঘৰ ভাগি খেৰৰ আছিলে, কিন্তু এতিয়া বৰ্তমান ৰাইজৰ দান বৰঙণি আৰু লগতে চৰকাৰৰ ফালৰ পৰা কিছু কিছু সুবিধা গ্ৰহণ কৰি নামঘৰ ভাগি এনেধৰণে কিছু উন্নত কৰা হৈছে। আৰু প্ৰকৃতাৰ্থতেই গুৰুজনাৰ অনবদ্য সৃষ্টি বা অনবদ্য অৱদান এই নামঘৰে অসমীয়া কৃষ্টি সংস্কৃতিৰ বাৰ্তা বহন কৰাৰ উপৰিও গাঁৱৰ ৰাইজৰ মাজত যি শান্তি সম্প্ৰীতি অটুট ৰখাৰ উপৰিও আমাৰ যি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ নামঘৰৰ যি পৰম্পৰা, এই পৰম্পৰা আপোনালোকৰ আগত কিছু অংশ দেখাবলৈ যত্ন কৰিলোঁ। আপোনালোকৰ নিজৰ নিজৰ অঞ্চলতো নিশ্চয় বা নিজৰ নিজৰ গাঁৱতো নিশ্চয় সুন্দৰ এটা নামঘৰ আছে আৰু নামঘৰতে নিশ্চয় আপোনালোকৰ এনেধৰণৰ সমূহ গাঁৱৰ ৰাইজ গোট খাই নিশ্চয় মেজি জ্বলোৱাৰ পৰ্ব অনুষ্ঠিত হয়। আৰু ইয়াৰ আগতেই যোৱাকালি যিটো উৰুকা, এই উৰুকাৰ নিশাও আগতে এনেধৰণে নামঘৰতেই সমূহীয়াকৈ মেজি জ্বলোৱাৰ পৰম্পৰা আছিল, কিন্তু কিছু পৰম্পৰা এতিয়া লাহে লাহে কমি গৈছে। উৰুকাৰ ভোজটো ঘৰতে মানুহে খোৱা প্ৰায় পৰিলক্ষিত হয়। এইটো আচলতে শুভ লক্ষণ নহয়, তথাপিও কিন্তু সময়ে কিছুমান বস্তু আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছে। যাই কি নহওক, মাঘ বিহুৰ এই পবিত্ৰ মেজিৰ যি জুইৰ উত্তাপ, সেই উত্তাপে সকলোৰে জীৱনবিলাকৰ ঈৰ্ষা অসূয়া হিংসা সকলোবিলাক আঁতৰ কৰি এক সুন্দৰ আৰু সফল জীৱনত সকলোকে সহায় কৰক, তাকে কামনা কৰিছোঁ। লগতে সকলোকে অনুৰোধ জনাইছোঁ, যদিহে ইউটিউবত চাই আছে তেন্তে ডিকেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদিহে ফেচবুকত চাই আছে তেনেহ'লে পেজটো এবাৰ ফ'ল' কৰি দিব। আৰু বিহুৰ দিনাই গাঁৱৰ পৰা আঁতৰত থকা পৰিয়ালৰ মানুহবিলাক ঘৰলৈ আহে। ঘৰলৈ অহা আলহী আৰু লগতে আমাৰ গাঁৱৰ কেইটামান পৰিৱেশৰ ফটো আজিৰ ডেটত ঘৰৰে পদূলি মোৰে কনে দিচাংমুখৰ পৰা এখনি ফেৰিয়ে জানৈ পূজাই আহিছিল। তেতিয়া সি কনেং তোলৈ মনত পৰিছিল। ঐ কনেঙা তেতিয়া সি কনেং তোলৈ মনত পৰিছিল।